নতুন দিল্লীত বিশিষ্ট বিজ্ঞানী উদ্ভাৱক সোনম ৱাংচুকৰ অহিংসক গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ সোনম ৱাংচুকৰ প্ৰতিবাদৰ সঁহাৰি স্বৰূপে আজি সমগ্ৰ ৰাজ্যতে আছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় মম শিখা প্ৰজ্বলন কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই মম শিখা প্ৰজ্বলন কাৰ্যসূচী আন্দোলনকাৰীসকলে হাতে হাতে ব্যানাৰ আৰু মমবাতি লৈ জয় আই অসম ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে শিৱসাগৰ নলবাৰী বজালী বিজনী বঙাইগাঁও ধুবুৰী আদিকে ধৰি ভিন্ন জিলাত আছুৱে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ শীৰ্ষ নেতৃত্বৰ লগতে অংশগ্ৰহণ কৰে বহু ছাত্ৰ ছাত্ৰীয়ে সোনম ৱাংচুৱে যি এটা গুৰুত্বপূৰ্ণ শৈক্ষিক আন্দোলন আৰম্ভ কৰিছে গণতান্ত্ৰিক আন্দোলন আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আমি সমৰ্থন জনাইছোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই তেখেতৰ দ্ৰুত আশু আৰোগ্য কামনা কৰি আমি আজি মম শিখা প্ৰজ্বলন আমি কৰিছোঁ যাতে তেখেতে যি আন্দোলন কৰিছে তাৰ তেওঁ সফল হ'ব পাৰে আৰু তেখেতৰ যি বিষয় উত্থাপন হৈছে শৈক্ষিক ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে শৈক্ষিক ক্ষেত্ৰত যাতে ভৱিষ্যত দিনত যাতে সুৰক্ষিত হ'ব পাৰে যে নিটৰ নিচিনা এটা এক্সাম কেন্দ্ৰীয় চৰকাৰে যে যিভাৱে সুচাৰুৰূপে পালন কৰিব দিছে তেওঁ পালন কৰিব পৰা নাই তেওঁ সেই বিষয় উত্থাপন কৰি এই সোনম ৱাংচুৱে তেখেতে অনশন আজি কেইবাদিনো পাৰ হ'ল কিন্তু তেখেতৰ যি দাবী আছিলে সেই দাবী কেন্দ্ৰীয় চৰকাৰে মানি লোৱা নাই আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছোঁ তেখেতৰ এই আশু আৰোগ্য ধৰিৰ পৰা আমি দাবী জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰক তেখেতৰ যি দাবী এই দাবীসমূহ অতি সোনকালে মানি লৈ কেন্দ্ৰীয় চৰকাৰে তেখেতৰ লগত আলোচনা বহিব লাগে আৰু তেখেতক যি আমি গম পোৱা মতে তেখেতক যি আটক কৰিছে কেন্দ্ৰীয় চৰকাৰে তেখেতক অতি শীঘ্ৰে মোকলাই দিবৰ বাবে আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা সদৰতে সোনম ৱাংচুক ডাঙৰীয়াই যি তেওঁৰ বিষয়ক লৈ তেওঁ আন্দোলন কৰিছে সেই আন্দোলনটোৰ প্ৰতি সহমৰ্মিতা দেখাই জিলা সদৰত মম শিখা প্ৰজ্বলন কৰা হৈছে আৰু বিষয়টো বৰ আপুনি যদি চবেই আমি মত বা আমি আদৰ্শক যদি আমি এবাৰ এফালে কৰি পেলাই আমি যদি চাওঁ এই বিষয়টো ছাত্ৰ ছাত্ৰীৰ বিষয় কোনো ৰাজনৈতিক বিষয় নহয় কাৰণ যিহেতু নীট পৰীক্ষা 22 লাখকৈ ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাৰ